ছাত্ৰ-ছাত্ৰীসকল, দশম শ্ৰেণীৰ জন বেৰিমেনৰ দ্য বল পয়েম নামৰ কবিতাটো সাৰাংশ আৰু ইয়াৰ লাইন বাই লাইন মই অসমীয়াত বুজাবলৈ লৈছোঁ। দ্য বল পয়েম কবিতাটোৰ নাম। এ বয় লছ এ বল, মানে এজন ল'ৰাই গৈছে এটা বল হেৰুৱাইছে। হি ইজ ভেৰি আপছেট, সি বৰ মন মাৰি আছে, সি বৰ দুখ পাইছে। এ বল ডাজেণ্ট কষ্ট মাছ, এটা বলৰ দাম বেছি নহয়। নৰ ইজ ইট ডিফিকাল্ট টু বাই আনাডাৰ বল, বেলেগ এটা বল কিনি অনাটো জটিল নহয়। Why then is the boy so upset? তেতিয়াহ'লে ল'ৰাটোৱে ইমান মন মাৰি থকাৰ কাৰণটো কি? Read the poem to see what the poet thinks has been lost. এতিয়া কবিতাটো পঢ়া, ইয়াত কৈছে যে কবিতাটো পঢ়া যে ল'ৰাটো আচলতে কি হেৰুৱা কথা কবিয়ে ভাবিছে তাক জানিবৰ বাবে। And what the boy has to learn from the experience of losing something. আৰু ল'ৰাটোৱে কিবা এটা বস্তু হেৰুৱাই যি অভিজ্ঞতা লাভ কৰিছে তাৰ পৰা সি আচলতে কি শিকিছে, এইটো হৈছে কবিতাটোৰ থিমটো। এইটো ইয়াতে গোটেই ছাবজেক্ট মেটাৰটো আছে কবিতাৰ। কিহক লৈ কবিয়ে কবিতাটো ৰচনা কৰিছে তাৰ বিষয়ে ইয়াতে দিয়া হৈছে। এতিয়া তোমালোকে চোৱা, What is the boy now who has lost his ball? এতিয়া যিটো ল'ৰাই বলটো হেৰুৱাইছে, ল'ৰাটোৰ বৰ্তমান কি অৱস্থা হৈছে? What is he to do? কি কৰিব দিয়ে সি? এইটো এটা প্ৰশ্ন। I saw it go, মই এইটো গুচি যোৱা দেখা পাইছিলোঁ। Merrily bouncing down the street, ৰাস্তাৰে ই যেন আনন্দত জঁপিয়াই জঁপিয়াই নামি গৈছিল। And then, তাৰ পাছত merrily over, সকলোখিনি আনন্দতে শেষ হৈ গৈছিল। There it is in the water, বৰ্তমান এইটো পানীত গৈ পৰি আছে। No use to say, oh there are other balls, যদি কোৱা হয় অন্যান্য বলো আছে, আন বলো আছে, এই কথাষাৰৰ কোনো গুৰুত্ব নাই। An ultimate shaking grief fixed the boy, এটা কঁপাই যোৱা প্ৰকৃত দুখভাৱে ল'ৰাটোক জঠৰ কৰি পেলাইছে। As he stands rigid, trembling, staring down, যিহেতু সি বৰ্তমান থৰ লাগি বৰকৈ কঁপি কঁপি তললৈ একেথিৰে চাই আছে। All his young days into the harbor, তাৰ গোটেই ডেকা কালটো যেন বন্দৰত পৰিলগৈ। Where his ball went, যলৈ নেকি তাৰ বলটো পৰিছে। I would not intrude on him a dime, another ball is worthless. কবিয়ে কৈছে মই তেওঁক I would not intrude him, মই তেওঁক হস্তক্ষেপ নকৰোঁ, তেওঁ যিটো ভাবি আছে এইবিলাক কথাত মই হস্তক্ষেপ নকৰোঁ। A dime, another ball is worthless. এক ডাইম দি, ডাইমটো এটা মুদ্ৰাৰ একক, এক ডাইম দি যদি বেলেগ এটা বল লৈ অহা হয় তাৰ কাৰণে, কিনি অনা হয়, এইটোৰ কোনো মূল্য নাই, কবিয়ে ভাবিছে। Now he sends his
ফাৰ্ষ্ট ৰেছপঞ্চিবিলিটি বৰ্তমান সি দায়িত্ববোধ কি ৰেছপঞ্চিবিলিটি কি প্ৰথমবাৰৰ কাৰণে বুজি পাইছে ইন এ ৱৰ্ল্ড অফ পজেশ্যনছ পিপল উইল টেক বলছ এখন বস্তুবাদী পৃথিৱীত মানুহে সদায় বল কিনি থাকিব বলছ উইল বি লষ্ট অলৱেজ সদায় বলবোৰ হেৰাই থাকিব লিটল বয় সৰু ল'ৰা এণ্ড ন' ওৱান বাইজ এ বল বেক হেৰুৱা বল এটা কোনেও কিনি নানে মানি ইজ এক্সটাৰ্নেল পইচা এটা বাহিৰা বস্তু হি ইজ লাৰ্ণিং ৱেল বিহাইণ্ড হিজ ডেছপাৰেট আইজ তাৰ হতাশজনক চাৱনিত হতাশাগ্ৰস্ত চাৱনিত যেন সি শিকিছে দ্য এপিষ্টেমলজি অফ লছ হেৰুৱা মানেনো কি হাউ টু ষ্টেণ্ড আপ কেনেকৈ থিয় হৈ থাকিব লাগিব ধৈৰ্যৰ আচলতে কেনেকৈ ধৈৰ্য ধৰি থাকিব লাগে হেৰুৱাৰ পাছত নয়িং হোৱাট এভৰি মেন মাষ্ট ওৱান ডে ন' আৰু সি জানিছে যিটো নেকি প্ৰতিজন মানুহেই এদিন জানিব লাগিব এণ্ড দ্য মষ্ট ন' মেনি ডেইজ যিটো নেকি বহুতো মানুহে বিভিন্ন দিনত জানিবলগীয়া হয় হাউ টু ষ্টেণ্ড আপ কেনেকৈ থিয় দি থাকিব লাগিব হেৰুৱাৰ পাছতো গতিকে এইটোৱে হৈছে জন বেৰিমেনৰ এটা সুন্দৰ কবিতা আৰু তোমালোকে ইয়াৰ যিবিলাক টান ৱৰ্ড আছে সেইবিলাক শিকি ল'বা অসমীয়াত মই কৈ দিছোঁ তোমালোকে কিতাপ চাই যাবা এই ভিডিঅ'টো যেতিয়া চাবা কিতাপ চাই যাবা লগতে তেতিয়া ভালকৈ বুজিব পাৰিবা আৰু কবিতাটোৰ নামতে আমি বুজিব পাৰোঁ যে কবিতাটোৱে কি কৈ আছে দ্য বল পইণ্ট কবিতাটো যে এটা বলৰ বিষয়ে লিখা হৈছে এইটো আমি তাৰ পৰা বুজিব পাৰোঁ এতিয়া ইয়াত যিবিলাক টান ৱৰ্ড আছে আপছেট মানে মন মাৰি থকা সেইটো লিখিব পাৰিবা তাৰ পাছত জটিল ৱৰ্ড কি আছে চাব পাৰোঁ এক্সপিৰিয়েঞ্চ মানে অভিজ্ঞতা লাভ কৰা লুজিং হেৰুৱা সেইটো চাবা মেৰিলি বাউন্সিং এইটো অৰ্থ হৈছে আনন্দত জঁপিয়াই যোৱা যেনেকৈ বল এটা যদি আমি ড্ৰপ কৰি দিওঁ তেতিয়াহ'লে সেইটো যেনেকৈ জঁপিয়াই উঠিব ঠিক সেইটোৱে বুজাইছে আল্টিমেট প্ৰকৃত যথাযথ চেকিং গ্ৰীফ মানে কঁপাই যোৱা দুখ ফিক্স মানে জঠৰ কৰা ৰিজিড মানে জঠৰ হোৱা লৰচৰ নকৰাকৈ থকা ট্ৰেমলিং মানে বৰকৈ কঁপা এইবিলাক লিখি ল'বা ট্ৰেমলিং ভিডিঅ'টো পজ কৰি লৈ লিখি ল'ব পাৰিবা ষ্টিৰিং ডাউন তললৈ চাই থকা য়ং ডেইজ মানে তেওঁৰ ডেকা কালৰ সময়ছোৱা বুজাইছে য়ং ডেইজ হাৰ্বাৰ মানে বন্দৰ ঠিক আছে ৱাৰ্ডলেছ মানে মূল্যহীন হেভিং ন' ভেলিউ চেন্স মানে অনুভৱ কৰা জ্ঞান লাভ কৰা বুজাইছে ৰেছপঞ্চিবিলিটি মানে দায়িত্ববোধ ৱৰ্ল্ড অফ পজেশ্যন মানে কি মানে হৈছে বস্তুবাদী পৃথিৱী য'ত পৃথিৱীত মালিক হৈ মানুহে ভাল পায় এই কথাটো কোৱা হৈছে ৱৰ্ল্ড অফ পজেশ্যনটোৰ দ্বাৰা ঠিক আছে তাৰপাছত মানি ইজ এক্সটাৰ্নেল পইচা বাহিৰা বস্তু মানে পইচাটো কথা নহয় ইয়াৰ অৰ্থটো সেইটোৱে বুজোৱা হৈছে পইচাৰ কোনো কথা নাই ডেট মিনছ মানি কেনট বাই এক্সপিৰিয়েঞ্চ এইটো বুজাইছে ডেছপাৰেট মানে হতাশাগ্ৰস্ত
গ্ৰস্ত এপিষ্টেমোলজি মানে এপিষ্টেমোলজি অফ লছ দিয়া হৈছে মানে হেৰুৱাৰ অৰ্থ প্ৰকৃত অৰ্থ এপিষ্টেমোলজি ইয়াত দিয়া আছে তোমালোকে চাব পাৰিবা এপিষ্টেমোলজি এই শব্দটোৰ উৎপত্তি হৈছে গ্ৰীক ৱৰ্ড এপিষ্টেম শব্দৰ পৰা এপিষ্টেমৰ মিনিংটো কি অৰ্থটো হৈছে নলেজ জ্ঞান এপিষ্টেমোলজি অফ লছ বুলি ক'লে হেৰুৱাৰ জ্ঞান টু আণ্ডাৰষ্টেণ্ড টু নো বুজি পোৱা এপিষ্টেমোলজি ইজ দ্য ষ্টাডি অফ দ্য নেচাৰ অফ নলেজ ইটছেল্ফ জ্ঞানৰ বিষয়ে অধ্যয়ন কৰা যি প্ৰকৃতি সেইটোকে এপিষ্টেমোলজি বুলি কোৱা হয় আচলতে দিয়া আছে এইবিলাক মনত ৰাখিবা গতিকে এইটোৱে আছিল কবিতাটো আৰু ইয়াৰ গ্লছেৰীত চাবা ইয়াতে যিবিলাক আছে ফ্ৰেজবিলাক দিছে ৱৰ্ডবিলাক দিছে ডিয়াৰ আদাৰ বলছ দ্য ৱৰ্ড ছাজেষ্ট ডেট দ্য লছ ইজ নট ইম্পৰ্টেণ্ট এনাফ টু ৱৰি এবাউট নে এই ফ্ৰেজটোৱে কি কৈছে ডিয়াৰ আদাৰ বলছটোৱে কি কৈছে যে হেৰুৱাটো ডাঙৰ কথা নহয় চেকিং গ্ৰীফ মই ক'লোৱেই ছেডনেছ হুইচ গ্ৰেটলি এফেক্ট দ্য বয় পপাই যোৱা দুখ যিটো এনেকৈ ল'ৰাটোক ক্ষতি কৰিছে গ্ৰেটলি এফেক্ট কৰিছে বেয়া প্ৰভাৱ পেলাইছে ল'ৰাটোৰ ওপৰত ৰিজিড মিনছ ষ্টিফ জঠৰ ইনট্ৰুড দিয়া হৈছে ইয়াতে টু এণ্টাৰ এ ছিটুৱেশ্যন হুৱেৰ ওৱান ইজ নট ৱেলকাম য'ত হস্তক্ষেপ কৰা বুলি মই কৈছিলোঁ অনুপ্ৰৱেশ কৰা বুজাই ইনট্ৰুডন মানে অনাধিকাৰ প্ৰৱেশ কৰা বুজাইছে এই ডাইম এইটো ইউনিট অফ মানি 10 চেণ্ট এইটো ইউনাইটেড ষ্টেটছত পইচা তেনেকৈ হিচাপ কৰা হয় 10 চেণ্ট তোক 1 ডাইম এ ডাইম বুলি কোৱা হয় ডেছপাৰেট হ'পলেছ এপিষ্টেমোলজি অফ লছ এইবিলাক দিয়া হৈছে গতিকে আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব সেইকাৰণে ইমানতে ৰাখিব বিচাৰিছোঁ আৰু এই যিবিলাক কুৱেশ্যন এনচাৰ আছে এইবিলাক ইয়াৰ পিছতো ভিডিঅ'ত দিয়া হ'ব আৰু তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছা এইটো জনাবা আৰু কিবা জানিবলগীয়া থাকিলেও কমেণ্ট কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি ল'বা এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে Thank you.